যোৱা 10 বছৰে উৎপল বৰাদেৱে আমাৰ গহপুৰত তেখেতৰ ফালৰ পৰা কোনো ধৰণৰ মানুহক সন্তুষ্ট কৰাৰ চেষ্টা কৰা দেখা নগ'ল। শংকৰ কুতুম ডাঙৰীয়াই তেখেতৰ দেউতাকৰ নামত বহুত বেছি লাভৱান নাম লৈ পেলাই বেছি লাভৱান হ'ব বুলি মই নাভাবোঁ। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ তেখেতসকলৰ দলীয় ষ্ট্ৰেটেজি প্লান কি সেইটো বুজা সাধ্য আমাৰ নাই। কংগ্ৰেছত এটা ৰজাঘৰীয়া ষ্টাইল আছে, তেওঁলোকে মানে দলীয় কৰ্মীক বা তলৰ কৰ্মীবিলাকক একো মূল্য নিদিয়ে। মানুহক 10 বছৰৰ পিছতো সন্তুষ্ট কৰা অতি টান। সকলোৰে সেইটোৱে বিশ্বাস যে এতিয়া যি শাসন চলিছে সেইটো বিজেপিৰ শাসন নহয়। গহপুৰ সমষ্টিৰ আন এগৰাকী প্ৰাৰ্থীৰ সৈতে মই আছোঁ, হেমন্ত বিজয় মহন্ত। এইবাৰ নিৰ্দলীয় হিচাপে তেখেত প্ৰক্ষেপিত হৈছে। প্ৰকৃতাৰ্থত কংগ্ৰেছৰ পৰা তেওঁ প্ৰাৰ্থিত্ব প্ৰাৰ্থী আছিল, কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী নোপোৱাৰ পিছত জনসাধাৰণৰ হেঁচাত নিৰ্দলীয় হিচাপে সন্মুখলৈ আহিছে। নমস্কাৰ, স্বাগতম জনাইছোঁ। নমস্কাৰ। মই কোৱাখিনি মিছা নহয় চাগে? নাই, নহয়, একেবাৰে নহয়। আপুনি সম্পূৰ্ণ খবৰ লৈ আহিছে। হয় হয় হয়। কেনেকৈ আগবাঢ়িছে এতিয়া? ভাল লাগিছে। একচুৱেলি আজিৰ পৰাহে আৰম্ভ হৈছে। এইকেইদিন আমি নমিনেশ্যন পেপাৰৰ বিভিন্ন কামত ব্যস্ত আছিলোঁ, গতিকে যোৱাকালি নমিনেশ্যনৰ গোটেইখিনি স্ক্ৰুটনিৰ কাম হৈ গ'ল। হোৱাৰ পিছত আজি আমি ফিল্ডত ঘূৰিবলৈ আৰম্ভ কৰিছোঁ। মানুহখিনিক উৎসাহ দিব লগা হৈছে, আৰু বিশেষকৈ মানুহখিনিয়ে ইমান দিনে মোক কংগ্ৰেছৰ লগত চিনাকি কৰি পেলাইছিল। 2023 পৰা একেৰাহে কাম কৰি আছিলোঁ গহপুৰ সমষ্টিৰ বিভিন্ন ভিতৰুৱা অঞ্চলত। কোনো সংগঠনেই নাছিল, বুথ কমিটি বনোৱাৰ পৰা ধৰি মানুহবিলাকৰ লগত। গতিকে সেই মানুহখিনিক আকৌ গৈ বুজাব লগা হৈছে মইনো নিৰ্দলীয় হিচাপে কেনেকৈ কি কৰিব পাৰোঁ। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং আপুনি পাব যে মানুহক ক'লে আপুনি নিৰ্দলীয় খেলিছে, ভাল হৈছে, নিশ্চয় ভাল হ'ব, আমি আপোনাকে ভোট দিম, হাততে দিব লাগিব ন বুলি সোধে। গতিকে মানুহে মোক হাতৰ লগত চিনাকি কৰি পেলালে। হাতৰ পৰা এতিয়াও বিচ্ছিন্ন যেন হোৱা নাই, হৈ আছে। গতিকে সেইটো এটা চেলেঞ্জ কি আমি ফিল্ডত গৈ সেই ভোটাৰখিনি মনৰ পৰা হেমন্ত বিজয় মহন্তৰ লগত নতুন এটা চিন কেনেকৈ এটাচ কৰিব পাৰি, সেইটো এটা চেলেঞ্জ হ'ব। সেইটো এটা এইকেইদিনত কিমান পাৰি নাজানো। আৰু গহপুৰত হেমন্ত বিজয় মহন্তক কিয় ভোট দিব ৰাইজে, আপোনাৰ মতে কি? এক পৰিৱৰ্তন, এক সম্পূৰ্ণ নতুন ৰাজনীতিৰ ব্যৱস্থা। ৰাইজে আমাৰ ওপৰত আস্থা ৰাখিছে, আৰু ৰাইজে দেখিছে যে আমি কোনো ধৰণৰ তেনেকুৱা ব্যক্তিগত স্বাৰ্থ লৈ পেলাই আমি অহা নাই, সকলোৱে জানে। আৰু আজিয়েই নহয়, গহপুৰত আমি বহুত আগৰ পৰাই ৰাইজৰ লগত জড়িত হৈ আছিলোঁ, বিভিন্ন ধৰণৰ সামাজিক কামত বা মানুহক সহায় কৰা মেলা উন্নয়নমূলক কামত জড়িত আছিলোঁ। গতিকে ৰাইজে এটা সম্পূৰ্ণ নতুন এটা দিশ দেখিছে আমাৰ ওপৰত, আৰু মই ৰাইজৰ চকুত সেই আস্থা ভৰসা দেখিছোঁ। আৰু সেইখিনিক সন্মান জনাই বহুত চেলেঞ্জ এটা, বহুত ডিফিকাল্ট হ'ব, বহুত কষ্ট হ'ব, সেইখিনিক সঁহাৰি জনাই, মানুহৰ আস্থা ভৰসাক সন্মান জনাই নিৰ্দলীয় হিচাপে আগবাঢ়িবলৈ চেষ্টা কৰা হৈছে। উৎপল বৰা কোন ক্ষেত্ৰত ৰাইজৰ পৰা ভোট নাপাব আপোনাৰ মতে? কিয় 10 বছৰ শাসন কৰিছে? যিকোনো এজন মানুহে 10 বছৰ শাসন কৰিলে এটা সাধাৰণতে এটা যি নন ইনকামবেঞ্চিৰ এটা ফেক্টৰ আহিয়েই যায়। মানুহক 10 বছৰৰ পিছতো সন্তুষ্ট কৰা অতি টান, আৰু বিশেষকৈ যদি মানুহজনে চেষ্টা নকৰে। যোৱা 10 বছৰে উৎপল বৰাদেৱে আমাৰ গহপুৰত তেখেতৰ ফালৰ পৰা কোনো ধৰণৰ মানুহক সন্তুষ্ট কৰাৰ চেষ্টা কৰা দেখা নগ'ল। যিখিনি আঁচনি আছে মেকানিকেলি তেখেতে বিভিন্ন কাৰণত কৰি গৈছে, বিজনেছ ৱাইজ, সেইখিনিত পাব্লিক সুখী নহয়। আজিকালি পাব্লিক অতি সতৰ্ক। পাব্লিক এটা দেখিব লাগিব যে আমাৰ বেনিফিট কি হৈছে, সেইটো দেখিব। এনে ৰাস্তা ঘাট বনোৱা এইবিলাকতো এটা মেকানিকেল শ্বৰ্ট চাৰ্কিটত চলি থাকে। গতিকে মই ভাবোঁ আমাৰ গহপুৰৰ ৰাইজ সম্পূৰ্ণ সজাগ, আৰু তেওঁলোকে উৎপল বৰাৰ এই যিটো জনসাধাৰণৰ মৰমৰ মাজত সোমাই যোৱাৰ বিফলতা, সেইটোৰ কাৰণে তেখেতক ভোট নিদিব বুলি আমি ভাবিছোঁ।
বহুত সময়ত উৎপল বৰাৰ ঠিকাদাৰ ৰাজ চলি আছে বুলি শুনা যায়, বিধায়ক কম, ঠিকাদাৰ ৰাজ বেছি। আপুনি ঠিকেই, তেখেতক বহুতেই হয়তো আমাৰ অসমৰ আটাইতকৈ ধনী MLA বুলিয়ে কয়, কাৰণ তেওঁ ঠিকাদাৰ হৈয়ে চলিল, তেখেতে গোটেইবোৰ ঠিকা নিজেই কৰে বুলিয়ে বদনাম আছে। সকলোৱে কয় যে কোনো তেওঁৰ দলৰ লোকক বা আন যুৱকক কোনো ধৰণৰ ঠিকা টুকলি দি দিয়ে, প্ৰতিটো ঠিকা তেখেতে নিজেই কৰে, আৰু সেইকাৰণে তেখেতৰ নিজৰ প্ৰফেশ্যনতেই থাকিল বুলি সকলোৱে কয়, আৰু সেইটোৱে শুদ্ধ। গতিকে তেখেতৰ এই বিষয়ে এটা অলপ বিসংগতি আছে, তেখেতে নোৱাৰিব চাগে, সেইটো আঁতৰাব নোৱাৰিব। আনহাতে গণেশ কুটুমৰ পুত্ৰ কি কাৰণত পিছুৱাই যাব, কেনেকৈ আপুনি প্ৰত্যাহ্বান জনাব? সমস্যা তাত দুটা আছে। তেখেতটো মাত্ৰ গণেশ কুটুমৰ পুত্ৰহে, গণেশ কুটুমটো নহয়, এক নম্বৰ কথা। আৰু 2 নম্বৰ কথা যে গণেশ কুটুমৰ পুত্ৰ হোৱাৰ কাৰণে তেখেতে নিজে কাম কৰি পোৱা নাই, ফিল্ডত নিজে কাম কৰাৰ যিটো অনুভৱ সেইটো তেখেতৰ নাই নহয়। এতিয়া আমাৰ দেউতা ইমান দিনে আপুনিয়ে কাম কৰি আছে, হয়, 2023 পৰা আমি সম্পূৰ্ণ কৰি আছোঁ। তেওঁতো ইলেকশ্যনহে খেলে, আজিয়ে নহয়, যেতিয়াই সুবিধা আহে ইলেকশ্যনৰ সময়ত আহে, টিকেট এটা লৈ ইলেকশ্যন খেলিবলৈ যত্ন কৰে, ফিল্ডতো কাম নকৰে, গাঁওবোৰে নাজানে, আৰু ফিল্ডত কাম নকৰিলে ৰাজনীতি বুজি নাপায়, ৰাজনীতি খেলিবও নোৱাৰে। গতিকে মই ভাবোঁ গণেশ শংকৰ কুটুম ডাঙৰীয়াই তেখেতৰ দেউতাকৰ নামত বহুত বেছি লাভৱান, নাম লৈ পেলাই বেছি লাভৱান হ'ব বুলি মই নাভাবোঁ। তাৰমানে আপোনাৰ কাৰণে ডাঙৰ ফেক্টৰ শংকৰ নহ'ব? ফেক্টৰ আছে, কাৰণ তেওঁ কংগ্ৰেছৰ চিম্বলটো ল'লে, নট এজ এ শংকৰ কুটুম ডাঙৰীয়া হিচাপে, ইণ্ডিভিজুৱেল হিচাপে কোনো ফেক্টৰ নহয়, কিন্তু তেখেতে কংগ্ৰেছৰ চিম্বলটো ল'লে। গতিকে কংগ্ৰেছৰ মানুহখিনি আছে, আৰু ডেডিকেটেড ভোটাৰ কিছুমান আছে, সেইসকলেতো কেদাৰি দি নাযায়। গতিকে শংকৰৰ, কিন্তু আমাৰ লাভটো কি, গহপুৰত আজিৰ দিনত এনেকুৱা কিছুমান মানুহ আছে, বেছি সংখ্যক মানুহ আছে, যোনে বিজেপিকো ভোট দিব নিবিচাৰে, কংগ্ৰেছকো ভোট দিব নিবিচাৰে। সেইকাৰণে তেওঁলোকক এটা জেগা দিব লাগিব। নোটাত দিলেতো নহ'ব, নোটাত দি ভোটটো লোকচানো কৰিব নিবিচাৰে। গতিকে তেওঁলোকক এটা অপৰচুনিটি, এটা সুবিধা দিব লাগিব যে কাক ভোট দিব, আৰু সেইখিনিতে আমি থিয় হোৱাৰ যত্ন কৰি আছোঁ। গোটেই গহপুৰৰ কাৰণে কেনেকুৱা প্লেনিং আছে হিমন্ত বিশ্ব মহন্তৰ? যথেষ্ট আছে, যথেষ্ট। গহপুৰত কাম কৰিবলগীয়া বহুত আছে। প্ৰথম কথাটো ইণ্ডাষ্ট্ৰীৰ কথা আছে, সৰু সৰু ইণ্ডাষ্ট্ৰী আনিব লাগিব, সংস্থাপন দিব লাগিব। দ্বিতীয়তে আমাৰ যিসকল যুৱক আছে তেওঁলোকে নিজাই বহুত চেষ্টা কৰি থকা দেখা হৈছে, সকলোৱে নিজে নিজে কিছুমান স্কিল ল'ব যত্ন কৰি আছে, সেইবিলাকক আনি ছিষ্টেমেটিকেলি অৰ্গেনাইজ কৰিব লাগিব, যাতে তেওঁলোকৰ স্কিলটো, জব স্কিলটো পাৰফেক্ট হয়, এডভান্স হয়, ৱেল একচেপ্টেড হয়, যাৰ পৰা তেওঁলোকে চাকৰি পাব পাৰে। এইটো এটা ডাঙৰ কাম আছে। হেল্থৰ ক্ষেত্ৰত বহুত কাম আছে। আমাৰ ইয়াত হেল্থৰ ফেচিলিটি একেবাৰে নাই। ক'বলৈ গ'লে হস্পিটেলৰ বিল্ডিংবিলাক আছে, মেচিন টেচিনো হয়তো আছে, কিন্তু বহুত তাত মানুহ নাই। গতিকে হেল্থৰ ক্ষেত্ৰত বহুত ডাঙৰ কাম কৰিবলৈ আছে। আজি প্ৰায় 15-20 বছৰে মই হেল্থ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত, চাকৰি যদি আছে যদিও। গতিকে হেল্থ ইণ্ডাষ্ট্ৰীৰ ভিতৰতো মই চিনি পাওঁ কেনেকৈ প্লানিং কৰিব লাগে, কেনেকৈ এখন হস্পিটাল আগবঢ়াব লাগে, ৰাইজক কি লাগে। এইখিনি কাম কৰাৰ এটা প্ৰবল ইচ্ছা বুকুৰ ভিতৰত আছে কাৰণে আগবাঢ়ি অহা হৈছে, আৰু ৰাইজে যদি সুবিধা দিয়ে নিশ্চয় আমি এইখিনি কৰিবলৈ ভাল পাওঁ। গহপুৰৰ গ্ৰামাঞ্চলত কেনেকুৱা দেখিছে আপুনি, কি সমস্যা দেখিছে? বহুত আছে, বিশেষকৈ এগ্ৰিকালচাৰ। আমাৰ আজি মই দক্ষিণাঞ্চলৰ পৰা আহিছোঁ, তাত সকলো কৃষিজীৱী ৰাইজ, কিন্তু তেওঁলোকে তেওঁলোকৰ কৃষিৰ উৎপাদনৰ বস্তুৰ উচিত মূল্য তেওঁলোকে নাপায়, আৰু কৃষিটো তেওঁলোকে আধুনিক ধৰণে কৰা নাই, কোনো ধৰণৰ প্ৰফিট মটিভ লৈ পেলাই কৃষি কৰা নাই। আৰু সাধাৰণতে গোটেই পৃথিৱীতেই, অকল ভাৰততে, অসমতে নহয়, ভাৰতত গোটেই পৃথিৱীতেই কৃষি বস্তুটো বহুত বেছি লাভজনক নহয়। কেছ ক্ৰপ বুলি যিটো কোৱা হয় সেইটো বেলেগ বস্তু, আৰু সাধাৰণতে কৃষি বস্তুটো ফেমিলিৰ কাৰণেহে হয়। গতিকে গহপুৰত এইখিনিও হোৱা নাই, মানে এটা ফেমিলি চলিব পৰা কৃষিটো আমাৰ হোৱা নাই। কৃষিৰ আছে, লগতে তেওঁলোকে ফিচাৰীবিলাক লৈছে, শাক পাচলি লৈছে। গতিকে আমাৰ যি গাঁও অঞ্চল আছে সেই মানুহখিনিৰ কাৰণে কাম কৰা বহুত প্ৰয়োজন আছে। গ্ৰামাঞ্চলত এইটো আপুনি দেখিছে হিষ্টৰিকেল প্লেচ হিচাপে, স্বাধীনতা হিচাপে, স্বাধীনতাৰ উমাল সংস্পৰ্শ গহপুৰ। স্বাধীনতাটো আমাৰ সকলোৱে জানে, কনকলতা শ্বহীদৰ কথা, মুকুন্দ কাকতিৰ কথা আছে, আৰু কেইবাগৰাকীও আছে আমাৰ স্বাধীনতাৰ লগত জড়িত। হিষ্টৰিকেলি আমাৰ দণ্ডিৰ যি মন্দিৰ আছে সেইভাগ আছে আমাৰ,
আজিকালি কল্যাণী মন্দিৰো আগবাঢ়ি আহিছে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ আমাৰ যি ইয়াত আৰম্ভণি হৈছিল সেই কলা সংস্কৃতিৰ ক্ষেত্ৰত আছে গতিকে গহপুৰে আমি সকলো ফালে আমাৰ অনুদান আছে আৰু বিভিন্ন সত্ৰসমূহ আছে অতি পুৰণি সত্ৰসমূহ আছে তেওঁলোকে এই সত্ৰসমূহে অসমৰ কলা সংস্কৃতিত বিভিন্ন ধৰণৰ অনুদান দি আহিছে এয়া বহুত পুৰণি সত্ৰ আছে ইয়াত গতিকে সকলো ফালে আমি ইয়াত আছোঁ আৰু বাগানো আছে বাগানবিলাক আছে পুৰণা বাগান তেওঁলোকৰ কলা সংস্কৃতি আছে গতিকে হিষ্টৰিকেলি মই ভাবোঁ গহপুৰখন অতি ধনী যথেষ্ট ৰিচ আৰু ইয়াত যথেষ্ট উপাদান আছে যাৰ দ্বাৰা আমি অসমৰ কলা সংস্কৃতিত অনুদান দিব পৰা যায় জনগোষ্ঠীৰ এখন সুন্দৰ বাগিচা ইয়াত মিচিং আছে বড়ো আছে চাহ জনগোষ্ঠী একজেক্টলি আপুনি বৰ ভাল ধৰিছে গহপুৰ এনেকুৱা এটা সমষ্টি য'ত কোনো ভোট বেংক নাই গতিকে প্ৰতিটো জনগোষ্ঠী সমান আৰু সেইকাৰণে ভাল লাগে ইয়াত আপোনাৰ মিচিঙক কওক বড়ো কওক কাৰ্বি কওক আদিবাসী কওক বাগানৰ কওক গোটেইখিনি সমান বৰ সুন্দৰকৈ এটা সকলো জনগোষ্ঠীক লৈ আগবাঢ়িব পৰা সমষ্টি গতিকে ইয়াত আমি এক আদৰ্শ সমষ্টিলৈ ৰূপান্তৰ কৰিব পৰা যায় কাৰণ সমষ্টিৰ প্ৰেছাৰটো ইয়াত আমাৰ জনগোষ্ঠীৰ প্ৰেছাৰটো ইয়াত নাই আপুনি কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিল টিকট নহ'ল মই তেজপুৰত দেখিছোঁ পল্লৱী শইকীয়াইও নিৰ্দলীয় খেলিছে মই এটা বেলেগ বিষয়হে সুধিব কৈছোঁ দলীয় যি টিকট প্ৰদানত এইবাৰ বিজেপিটো মই সাংঘাতিক এটা ৰূপ দেখিলোঁ কংগ্ৰেছো তাৰ কম নহয় দলীয় টিকটটো সম্পৰ্কত আপোনাৰ দৃষ্টিভংগী কি এয়াই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বা আমাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ তেখেতসকলৰ দলীয় ষ্ট্ৰেটেজি প্লান কি সেইটো বুজা সাধ্য আমাৰ নাই যি হয় কোনো প্লানেই নাই বা নহয় বহুত ডাঙৰ প্লান আছে যিটো আজিৰ যুগত খাপ নাখায় বৰ্তমান যি ধৰণে টিকেট দিয়া হৈছে এই টিকেটবোৰৰ পিছফালে কোনো বিগ থিংকিং ষ্ট্ৰেটেজি প্লানিংটো একো দেখা নাযায় হয়তো তেখেতসকলে তেনেকৈয়ে লৈছে কিন্তু এইটো সম্পূৰ্ণ এক কোনো যুক্তি নোহোৱা চিলেকশ্যন কিছুমান হৈছে আৰু সেইকাৰণে আটাইতকৈ ডাঙৰ কথা মই আপোনাৰ এইটো খুজোতে কথা ক'ব বিচাৰিছোঁ কংগ্ৰেছ দলৰ বিষয়ে চাওক বিদ্ৰোহী বিজেপিটো হৈছে বিদ্ৰোহ হৈছে বিজেপিত কিন্তু তাত হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৰিছে নিজে হেলিকপ্টাৰ লৈ গৈছে কাৰোবাক পঠিয়াই দিছে খবৰ লৈছে আগতে এজনক পঠিয়াই দিছে দি পেলাই খা খবৰ লৈছে তেওঁ যদি মনাবৰে নিজে যায় হেলিকপ্টাৰ লৈ গৈ সেইটো এটা সাংঘাতিক এটা কিন্তু কংগ্ৰেছত কোনো খবৰেই নাই কোনেও ফোন এটাও নকৰে যে মানে আপুনি বেয়া পাইছে নকৰিব এইটো কাৰণে নহ'ল তেনেকৈ নাজানো এইটো কি ধৰণৰ অৰ্গেনাইজেশ্যন কেনেকৈ তেওঁলোকে বিচাৰিছে আৰু কেনেকৈ সেইকাৰণে সকলোৱে নিজৰ নিজৰ ডিচিশ্যন লৈছে মইতো একেবাৰে নমিনেশ্যন ফাইল কৰা মঙলবাৰে 23 তাৰিখে নমিনেশ্যন ফাইল কৰিব লাগে 22 তাৰিখে গধূলিলৈকে ৰৈ আছোঁ যে কোনোবাই হয়তো কিবা এটা ক'ব 22 তাৰিখে গধূলি মই ৰিজিগনেশ্যন দিছোঁ দি পেলাই মই 23 তাৰিখে নমিনেশ্যন ফাইল কৰিছোঁ মই নিশ্চয় বাকীকেইটা কনষ্টিটুৱেঞ্চিটো তেনেকুৱা হৈছে তাৰমানে কংগ্ৰেছত এটা ৰজাঘৰীয়া ষ্টাইল আছে তেওঁলোকে মানে দলীয় কৰ্মীক বা তলৰ কৰ্মীবিলাকক একো মূল্য নিদিয়ে তেওঁলোকে ভাবে তেওঁলোক ৰজাঘৰীয়া ৰজাই যিটো হুকুম দিছে তলৰ কৰ্মচাৰীসকলে পালন কৰিব লাগিব এইটো তেনেকুৱা ধৰণৰ সংগঠন আজিৰ যুগততো নচলে নহয় আনহাতে আপুনি চাওক হিমন্ত বিশ্ব শৰ্মাদেৱে কেনেকৈ প্ৰতি ইমান ডাঙৰ ডাঙৰ লিডাৰক তেওঁ বুজাই পেলালে অতুল বৰাদেৱৰ নিচিনা বুজাই পেলালে সকলোকে অমিয় ভূঞাক বুজাই পেলালে সকলোকে বুজাই আনিছে তেওঁ নিজৰ ৰাস্তাত আনিছে এজন লিডাৰৰ সেইখিনি বা এটা দলে সেইখিনি যত্ন ল'ব লাগিব নিজৰ কৰ্মচাৰী আমি ইয়াত গাধৰ নিচিনাকৈ খাটি আছোঁ নিজৰ সময় 2023 পৰা কোনো মূল্যই নিদিলে এটা ষ্ট্ৰকত কাটিলে ভাই আমি কিয় অনুপযুক্ত সেইটোতো কওক আমি আজি কেণ্ডিডেট গোটেই গহপুৰে বিচাৰি আছে আমাক কেণ্ডিডেট হিচাপে আমি কাম কৰি আছোঁ তোমালোকৰ সংগঠনৰ যিমান ছাৰ্ভে হৈছে 10টা 15টা ছাৰ্ভে বিভিন্ন ষ্টাইলৰ সেই প্ৰতিটো ছাৰ্ভেত আমাৰ নাম ওপৰত আছে তাৰপিছত মোক টিকেট দিয়া নাই কি অনুপযুক্ত সেইটো ক'বতো লাগিবতো আমিতো আৰু ইমান কেঁচা নহয় যে কোনোবাই কিবা এটা ক'ব আমি মানি ল'ম গতিকে এইটো সংগঠনৰ সংস্কৃতিৰ প্ৰব্লেম আছে আৰু সেই সংস্কৃতিত হয়তো আমি খাপ নাখাম এইটো কংগ্ৰেছ সম্পৰ্কে ক'লে বিজেপিত কিয় বিদ্ৰোহ হোৱা যেন লাগে আপোনাৰ বিজেপিত বিদ্ৰোহ হৈছে কাৰণ সকলোৰে সেইটোৱে বিশ্বাস যে এতিয়া যি শাসন চলিছে সেইটো বিজেপিৰ শাসন নহয় পুৰণা বিজেপিবিলাক আঁতৰাই থোৱা হৈছে সেইটোৱে হৈ আছে কথাটো
পুৰণা বিজেপিবিলাক আঁতৰাই থোৱা হৈছে, ইয়াৰ কংগ্ৰেছৰ পৰা অহা মানুহে বিজেপি চলাই আছে, কংগ্ৰেছৰ বি টিমে ইয়াত চলাই আছে। আৰু এইটো প্ৰায় প্ৰকাৰ সত্যও দেখা যায়। এতিয়া মানে অসমৰ ৰাজনীতিত এতিয়া বিজেপি কংগ্ৰেছ বুলি কোনো কথা নাই। এই কেইজনমান মানুহে গোটেই প্ৰশাসন আৰু অসমৰ গোটেই ৰাজনৈতিক ভৱিষ্যতটো নিজৰ কণ্ট্ৰলত আনি লৈছে। তেওঁলোক কেইজনে ইফালে সিফালে গৈ আজি এজন বিজেপি, কাইলৈ কংগ্ৰেছ কৈ চলাই আছে। চব বন্ধু দেখাত ওপৰা ওপৰি তেওঁলোক বহুত বেলেগ বেলেগ পাৰ্টি, ইটোৱে সিটো গালি পাৰি থাকে, ভিতৰি তেওঁলোক সকলো বন্ধু, গোটেইখিনি মিলি মেলি ভাগ বতৰা কৰি খায়। আমি সৰু সৰু লিডাৰ মানুহবিলাকে, তলতীয়া কৰ্মীবিলাকে গাধৰ নিচিনা খাটি কষ্ট কৰি আছোঁ। বহুত বহুত ধন্যবাদ। শেষত গহপুৰবাসীক কি আহ্বান জনাব আপুনি? গহপুৰবাসীক আমি এইটোৱেই আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে এইবাৰ এটি বিবেক ভোট দিয়ক। আপোনালোকৰ অহা 5 বছৰৰ যি অৰ্থনৈতিক অৱস্থা আপোনাৰ এটা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে আপোনাৰ ভোটাধিকাৰটো আছে, এই ভোটটো ভালকৈ দিব আৰু আমাক আপোনালোকৰ সেৱা কৰাৰ সুযোগ দিব বুলি আমাক ভোটটো দিবলৈ অনুৰোধ জনাইছোঁ। এয়া আছিল গহপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত বিজয় মহন্ত। দীঘলীয়া অভিজ্ঞতা তেখেতৰ আছে আৰু মই আকৌ এবাৰ কৈছোঁ, প্ৰাৰ্থিত্ব পাব লগা আছিল কংগ্ৰেছত, কিন্তু কংগ্ৰেছত নহ'ল। নিৰ্দলীয়ভাৱে ৰাইজে বিচৰাৰ কাৰণে তেওঁ নামি আহিছে। হেমন্ত বিজয় মহন্তৰ কথাখিনি শুনি আপোনালোকে কেনে পালে অনুগ্ৰহ কৰি জনাব। ধন্যবাদ।